জুন মাহত জুইশালত খানা বনাম বুলি ভবাই নাছিলোঁ, কিন্তু নভবা কামবোৰ কৰিহে ভাল লাগে। আজি বনাম পৰ্ক উইথ লাই শাক। প্ৰথমে জুই জ্বলাই কেৰাহীটো গৰম হ'বলৈ থৈ দিছোঁ। এই ৰেচিপিটো খুবেই চিম্পল। 3 পোৱা গাহৰি, বিলাহী অকণমান, আদা নহৰু পেষ্ট আৰু 1 পোৱা লাই শাক। জুই গৰম হৈ গ'ল, এতিয়া গাহৰিটো ডাইৰেক্টকৈ দি দিছোঁ। এনেকৈ ডাইৰেক্টকৈ দি দিলে গাহৰিটো অলপ ফ্ৰাইও হৈ যায়, লগতে গাহৰিৰ তেলো ওলাই যায়। যিহেতু এতিয়া তেল ওলাই গ'ল, আমি অলপ লৰাই মেলি সোৱাদ অনুযায়ী নিমখটো দি দিম। নেক্সট আমি আদা নহৰু পেষ্টটো দি দিম এণ্ড ভালকৈ লৰাই দিম। তাৰপিছত বিলাহীটো দি মেলি অলপ সময় কুক হ'বলৈ থৈ দিম। নেক্সট আমি ফ্ৰাই মাংসৰ লগত মিলি যোৱা বিলাহীটো আৰু এবাৰ লৰাই দিম এণ্ড অলপমান গৰম পানী দি মাংসটো সিজিবলৈ থৈ দিম। এতিয়া লাষ্টলি টাৰ্ণ হৈছে লাই শাক দিবলৈ। কাটি থোৱা লাই শাকটো লাহেকৈ কেৰাহীত দি দিছোঁ আৰু অলপ দেৰি সিজিবলৈ কাৰণে থৈ দিছোঁ। এইয়া আমাৰ গাহৰি ৰেডি হৈ গৈছে, ধুনীয়াকৈ কুক হৈ। লাহেকৈ কেৰাহীটো এতিয়া নমাই দিছোঁ আৰু 1 পিচ খাই চাওঁ কেনেকুৱা বা হৈছে। বহুত মজা। আপুনিও বনাই চাব দেই এই ৰেচিপিটো। আকৌ লগ পাম, বাই।